সকলোকে নমস্কাৰ আহি গলো আপোনালোকৰ মাজলৈ অন্য এটা ভিডিঅ' লৈ বন্ধু বান্ধৱীসকল এটা একদম আপোনালোকক বিগ ব্ৰেকিং নিউজ দিবলৈ লৈছে দেই মন্ত্ৰী পাব নেকি বাৰু আপোনালোকে গম পায়নে ভূপেন বৰা আৰু পদ্মুত বৰদলৈ পাবনে প্ৰথম এইবাৰ কি হৈছে জাপ দিয়াৰ লগে লগে তেওঁলোকে টিকট পালে আৰু এতিয়া তেওঁলোকে মন্ত্ৰিত্ব পদত তেওঁলোক দৌৰিবলৈ আৰম্ভ কৰিছে আৰু মুখ্যমন্ত্ৰীয়ে আপ্ৰাণ চেষ্টা কৰিছে তেওঁলোকক মন্ত্ৰিত্ব পদ দিয়াটো কিন্তু ইয়াৰ আগতে পদ্মুত বৰদলৈক বিদ্যুৎ বিভাগৰ মন্ত্ৰী দিছিলে আৰু তেতিয়া এনেকুৱা যে জ্বলা কলা খুৱাইছিল কাৰেণ্টৰ কাৰণে আৰু এতিয়া আপোনালোকৰ ফালে কেনেকুৱা নাজানো আমাৰ ইয়াতো ঘনে ঘনে এতিয়া কাৰেণ্ট যাবলৈ লৈছে প্ৰায় আধা ঘণ্টা আগতেতো নগৈছিলে দেই ইমান দিন যোৱা নাছিলে কিন্তু এতিয়া আকৌ যাবলৈ লৈছে আৰু যোৱাৰ পিছতে যেতিয়া মন্ত্ৰিত্ব পদ দিব আকৌ পদ্মুত বৰদলৈক তেতিয়া কি হ'ব আকৌ মানে কি ফিউজ যোৱা বাল্ব সেই তেনেকুৱা হৈ থাকিব গতিকে এতিয়া তেওঁলোক দুইজনকে আপোনালোকেতো গম পায়েই মানে কি হৈছে সাৱতা বাবা নহয় জানো কিমান যে এখন নাটক কৰি পেলাই তেওঁ আহিলে আৰু কেনেকুৱা চক্ৰান্ত কৰি জিকিছে সেইটো চাগে মই নকলেও আপোনালোকে সকলোৱে গম পায় কিয় নাজানো এই দুজন মানুহ বিশেষকৈ পদ্মুত বৰদলৈ তেওঁকো মানে একদম কিবা লাগিছে আৰু আপোনালোকে গমেই পায় মই ইয়াৰ আগৰ ভিডিঅ'ত আপোনালোকক দি থৈছিলোঁ ইলেকশ্যন গ'ল নহয় তাৰ পিছত এতিয়া খেলা দেখি থাকিব আপোনালোকে গতিকে এইবাৰ মুখ্যমন্ত্ৰী নিজ খেয়ালখুচি মতে কাকো মন্ত্ৰিত্ব পদ দিব নোৱাৰে বা বিধায়ক পদ দিব নোৱাৰে কিন্তু কি হ'ব ইয়াত মানে কি মোহন ভাগৱতৰ তেওঁ হাত আছে আৰু তেওঁ আহিছে এইবিলাক সকলোখিনি গুণাগথা কৰিছে কিন্তু আমাৰ মুখ্যমন্ত্ৰীও আকৌ কোনো গুণে কম নহয় তেওঁ নিজৰ হাতৰ মুঠিত যিকেইটা তেওঁ ভাবিব যে মই এইকেইটা মানুহক দিমেই গতিকে তেওঁ সেইকেইটা মানুহক যিকোনো প্ৰকাৰে যিকোনো বিনিময়ত দিবলৈ চেষ্টা কৰিব আৰু গম পায়ে তেওঁ নোৱাৰা কাম একো নাই গতিকে এতিয়া মন্ত্ৰিত্ব পদ লৈ পেলাই যেতিয়া খোৱা কামোৰা আৰম্ভ হ'ব চাবচোন এজনটোক সেইফালে এজনক দেখিছোঁ আজি আপোনালোকক মই কিনো ক'ম মৰিয়নিৰ সেইযোৰ আহি যোৱাৰ পিছত আজি প্ৰথম বিধানসভা অধিৱেশন আপোনালোকে গম পায় ন বিধানসভা অধিৱেশন আৰম্ভ হৈছে আজিৰ পৰা আৰু সেই অধিৱেশনত উঠি পেলাই সেইজনে কেনেকুৱা হয়ো আচলতে লাগে কিছুমান মানুহে ঢেকি শুনি শিকি দেখি বহুতখিনি কথা শিকিব পাৰে নহয় জানো কিন্তু সেইজন কিবা ধৰণৰ আৰু কিহৰ কাৰণে সেইবিলাক হৈছে সেইটো নাজানো আৰু বিতৰ্ক বঢ়াবলৈ কয় নেকি আগতীয়াকৈ সেইটো আলোচনা কৰি লয় নেকি যে মই এবাৰ এনেকৈ ক'ম তেনেকৈ ক'ম এনেকৈ কবি এইবিলাক কৰি লয় যদিনো নাজানো আৰু তেওঁ কৈছে যে নহয় এইবাৰ তেওঁ য'ত মৰিয়নিত ভোট কম পাইছিলে সেই জেগাত বোলে 2 বছৰৰ পিছৰ পৰাহে তেওঁ কাম আগবঢ়াব আৰু যিবিলাক জেগাত তেওঁ ভোট বেছি পাইছিলে তাতহে কাম কি কৰিব সোনকালে খৰতকীয়া কৰিব আৰু সেইটো কৈছে আৰু দেখিছিলোঁ কিছুমান তেওঁ তাত ৰাস্তা ঘাট হওক বা পানী সমস্যা খোৱা পানীৰ সমস্যা বহুত সমস্যা আছে নহয় জানো আৰু তেওঁ ইমানখিনি মানুহৰ গালি চালি খাই হ'লেও যিয়ে নহওক কয় নহয় নকওঁ দিয়ক এতিয়া এইখিনি কথা বাৰু যিয়ে নহওক অধিৱেশন চলি আছে সেইবিলাক কথাও এতিয়া কোৱাটো হ'ব তেওঁ আজি যি একদম কৈছেহি ক'ৰবাত সেৱাও কৰি ল'লে দেখোঁ ক্লিপ এটা দেখিছিলোঁ আৰু সেৱা কৰি লোৱা বাৰু যিয়ে নহওক সকলোকে শুভেচ্ছা জনাইছোঁ আৰু শুভেচ্ছা জনাইছোঁৱেই কিন্তু তেওঁ সেই কথাটোহে মই একমত হ'ব নোৱাৰিলোঁ কাম কৰিলে সকলোতে কৰিব লাগে য'ত নেকি অভাৱ অনাটন হৈ আছে সেইখিনি জেগাত কাম কৰিব লাগে নহয় জানো আৰু তেওঁ সেইটোকে নকৰি পেলাই কি কৰিছে দম্ভালেনে মই এনেকৈ কৰিম তেনেকৈ কৰিম এখন বিধানসভা অধিৱেশন সেই অধিৱেশনত তেওঁ সেইটো কথা কোৱাটো কিমান যুক্তিগত সেইটো মুখ্যমন্ত্ৰীয়ে নিজে বিচাৰ কৰিব আৰু অধ্যক্ষই বিচাৰ কৰিব আৰু এইবাৰ অধ্যক্ষ দেখিছোঁ ৰঞ্জিত দাসক গতিকে মুখ্যমন্ত্ৰীয়ে যিখিনি কৰিছিলে তেওঁলোকে ভাবিছিলে যে তেওঁকতো সেয়া বিধায়কেই হৈ থাকিব তেওঁক মন্ত্ৰিত্ব দি পেলাই মুখ্যমন্ত্ৰীয়ে আৰু নিজৰ কি বুলি কয় নিজৰ গালখন পাতি নিদিয়ে সেইটো ক'লোঁ দেই আপোনালোকে বেয়া নাপাব উদাহৰণটো দিছোঁ নিজৰ গালখন পাতি নিদিয়ে সেইকাৰণে তেওঁ যিমানৰ মানুহ তেওঁক সিমানতে ৰাখি থ'ব
তেওঁ তাতে সন্তুষ্ট থাকিব লাগিব আৰু তেওঁ কৈছে মোৰ মুখ্যমন্ত্ৰীয়ে য'তে ৰাখে মই বোলে ত'তে থাকিম বুলি তেওঁ ইতিমধ্যে প্ৰকাশো কৰিছে গতিকে এতিয়া মুখ্যমন্ত্ৰীয়ে নিজ খেয়াল খুচিমতে দিব নোৱাৰিব আৰু মুখ্যমন্ত্ৰীয়ে আচলতে সকলোখিনি আলোচনা কৰি মেলিহে মানে কি কৰিব সকলোকে মেনেজ কৰি কাক মন্ত্ৰিত্ব দিব লাগে নালাগে সেইখিনি কৰিব কিন্তু আচৰিত কথা ভাল এতিয়া এইবাৰ আৰু খেল জমিব দেই সাৱতা বাবা আহি গ'ল কমখন অভিনয় কৰি পেলাই সাৱতা বাবা আহিছিলে নে বাৰু আৰু আপোনালোকেতো গমেই পায় কিন্তু ইয়াৰ মাজতে মই এজন বিধায়কৰ কথা ক'ব লাগিব সেই বিধায়কজন কি আছিলে হিতিকেশ হাজৰিকা নে কি আছিলে নহয় নে ঋতিকেশ নে হিতিকেশ এনেকুৱা হাজৰিকা তেওঁ কিছুমান কাৰুকাৰ্য মানে বহুত ভাল লাগিছে মই আপোনালোকক ভিডিঅ' মাধ্যমেৰে কৈছোঁ তেওঁ যিবিলাক কাম কৰি আছে মানে সকলো জনতাৰ মাজত তেওঁ গৈ পেলাই যি ধৰণৰ কাম কৰি আছে সেই ফালৰ পৰা মই একদম বহুত তেওঁক ধন্যবাদ দিছোঁ আৰু তেওঁ উজ্জ্বল ভৱিষ্যত মই কামনা কৰিছোঁ মই আপোনালোকক ক'লোঁ আৰু লগতে মুখ্যমন্ত্ৰীৰ হাতত কোন কাক টিকট মানে মন্ত্ৰিত্ব দিব নিদিব সেইখিনি মই বেছি ভিডিঅ'টো দীঘল কৰি গৈ নাথাকি পেলাই আপোনালোকৰ মাজলৈ মই আগবঢ়াই দিলোঁ চাই লওক মন্ত্ৰী হ'ব নেকি প্ৰদ্যুৎ ভূপেন মুখ্যমন্ত্ৰীৰ জেপত মন্ত্ৰীৰ তালিকা প্ৰথম পৰ্যায়ত 4জন মন্ত্ৰী নিযুক্তি দিয়াৰ পাছত দ্বিতীয় পৰ্যায়ৰ মন্ত্ৰীৰ তালিকা সাজু কৰিছে মুখ্যমন্ত্ৰীয়ে সাংবাদিকসহ কেইজনমান বিশেষ পৰামৰ্শদাতাৰ সৈতে ঘনে আলোচনা কৰি মন্ত্ৰীৰ তালিকাত নাম লিখিছে কাটিছে মুখ্যমন্ত্ৰীয়ে দ্বিতীয় পৰ্যায়ত 12জনক মন্ত্ৰিত্ব দিয়াৰ সম্ভাৱনা আছে অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভা 16জনীয়া হোৱাৰ সম্ভাৱনাই অধিক এই তালিকাত নিশ্চিতভাৱে নাম আছে জয়ন্ত পীযুষৰ সেয়া চৰ্চাৰ বিষয় নহয় ডিছপ্ৰত চৰ্চিত হৈছে মুখ্যমন্ত্ৰীৰ তালিকাত প্ৰদ্যুৎ বৰদলৈ আৰু ভূপেন বৰাৰ নাম আছেনে নাই যিহেতু এই দুয়োজনৰ বিজেপিলৈ আগমন আৰু সামান্য কষ্ট নকৰাকৈ দুয়োৰে দলীয় প্ৰাৰ্থিত্ব লাভত মুখ্যমন্ত্ৰীৰ কৃপাদৃষ্টি থকা বুলি সকলোৱে বিশ্বাস কৰে ইপিনে টনাটনিকে হলেও ভূপেন বৰাই বিজয় সাব্যস্ত কৰাৰ লগত প্ৰদ্যুৎ বৰদলৈয়ে বিজেপিৰ নামফলক লগাই বৃহৎ বিজয় সাব্যস্ত কৰিলে এতিয়া এই দুজনক মন্ত্ৰীসভাত ৰাখিবনে হিমন্ত বিশ্ব শৰ্মাই প্ৰদ্যুৎ বৰদলৈ আৰু ভূপেন বৰাৰ বিজেপিত যোগদান আৰু প্ৰাৰ্থিত্ব প্ৰাপ্তিয়ে বিজেপিৰ একাংশ নেতা আৰু তৃণমূল কৰ্মীৰ মাজত জোকাৰণিৰ সৃষ্টি কৰিছিল সেয়া হিমন্ত বিশ্ব শৰ্মাসহ বিজেপিৰ নেতৃত্বই ভালকৈ জানে এনে ক্ষেত্ৰত পুৰণি বিজেপি বিধায়কক বঞ্চিত কৰি এই দুজন বিজেপিক মন্ত্ৰিত্ব প্ৰদান কৰিলে পুনৰ দলীয় বিধায়কৰ মাজত অসন্তুষ্টি বৃদ্ধি পোৱাৰ শংকা নথকা নহয় সন্মুখত মূৰ তুলি কোনেও আপত্তি নদৰ্শালেও তুঁহজুই ঢাকি ৰখাত মুখ্যমন্ত্ৰী কিমান দিনলৈ সফল হ'ব সেয়া সন্দেহৰ বিষয় এতেকে মুখ্যমন্ত্ৰীয়ে বিধায়কৰ মাজত তুঁহজুই জ্বলাৰ সুযোগ দিবনে মুখ্যমন্ত্ৰীয়ে জুইকুৰা জ্বলাই লোৱাৰ কোনো সম্ভাৱনা বৰ্তমান নাই MMD ফ'কাছ আপডেট গুৱাহাটী আপোনালোকে নিশ্চয় দেখিলে আৰু এতিয়া কল্পনা কৰকচোন এই দুজন সাৱতা আৰু এইজনক আপোনালোকে ভাল খবৰ পাই থাকিব ৰ'ব এইজনৰ এই প্ৰদ্যুৎ বৰদলৈ গতিকে এতিয়া আপোনালোকে নিজে কওকচোন কাক কি মন্ত্ৰিত্ব দিব আইডিয়া কৰক আপোনালোকে কিন্তু মই আকৌ কৈছোঁ দেই এই প্ৰদ্যুৎ বৰদলৈ বোলাজনক ইয়াত যাতে নিদিয়ে আৰু বিদ্যুৎ বিভাগক নিদিয়ে আৰু স্বাস্থ্য বিভাগত দিলেও একদম সৰ্বনাশ হ'ব বহুত কিবাকিবি আৰু গতিকে বন্ধু বান্ধৱীসকল ভিডিঅ'টো সৰু কৰিছোঁ আপোনালোকৰ পৰা এতিয়া লৈছোঁ বিদায় আৰু যদি মই ভুল কৈছোঁ তেন্তে হ'লে একেবাৰে ক্ষমা কৰিব এতিয়া বাই বাই